So মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আকৌ এটা সেট থিওৰি কোৱেশ্চন এপ্ৰিল 2025 আছিল খুব ধুনীয়া কোৱেশ্চন ভেন ডায়াগ্ৰামৰ ওপৰত সো কোৱেশ্চনটো কি আছে ভাজ ডিসকাস কৰিলো আমি an organization awarded 48 medals in event A eventot organization এটাই 48 medals an organization awarded 48 medals in event A and 25 in event B and 18 in C. Right? Award kosi 48 ta medal event A took. And B took 25 ta and C took 18 ta. Right? If these medals went to total 60 men, total 30 ta base. Only 5 got medal is all 3 event. Mane okol 5 jone 3 ta event ote ki base medal base. Then how many received medals? Exactly 2 of these 3 events. মানে exactly A আৰু B বা B আৰু C বা C আৰু A হেনেকুৱা কৰি কিমানজন মানুহে মেডেল পাইছে হেতু কোৱেশ্চন মানে exactly দুটা ইভেন্টত কিমানজন মানুহে মেডেল পাইছে সো ডেফিনেটলি আমি যদি চাও এটো সাপোজ A এটো B and এটো C মানে এইখিনি ইসি এই এবিসিৰ ইন্টারসেকশন হয়নে এবিসিৰ ইন্টারসেকশনত তোমালোকে যদি চোৱা এ ইন্টারসেকশন বি তো ঘুমাই আছে হয়নে নহয় এটো সি এ ইন্টারসেকশন সি তো ঘুমাই আছে আৰু এ বি ইন্টারসেকশন সি তো ঘুমাই আছে এইখিনি কি হয় এক্স্যাক্টলি কি হয় এ এন্ড বি এইখিনি এক্স্যাক্টলি এ এন্ড কি সি এইখিনি এক্স্যাক্টলি বি আৰু কি সি মানে আমি এই তিনটা উলিয়াব লাগে Clear? So our A2 formula asil NA union B union C is equal to NA plus NB plus NC minus A intersection B minus NB intersection C minus A intersection C plus and A intersection B intersection what? C. Clear? এইটো আছে সো ইয়াতে এইটো হৈছে A B বুলি কথা নাই টোটাল মেডেল কিমানটা বেছি 60 টাই তো এইটো ইউনিয়ন 60 হয়নে and A এত কিমানটা 48 B কিমানটা দি আছে 25 C 18 সো এই তিনটা আমাৰ দিয়া নাই দেই এই তিনটা আমি কি কৰিলো মাইনাস দি ব্র্যাকেটের ভিতর রাখি দিলো and A intersection B and B intersection C plus and A intersection C হয়নে আর এইটো কিমান দিয়া আছে only 5 got medals in all 3 events এই all 3 events plus 5 এইটো 60 48 plus 25 plus 18 কিমান হল 48 plus 25 plus 18 16 plus 5 কিমান হয় 21 2 থাকিল 6 plus 2 8 plus 1 কিমান হয় 91 plus 5 96 মানে 60 minus 96 equal to minus n A intersection B plus n A intersection C plus n B intersection C হয়নে 60 minus 96 কিমান হ'ব বা minus 36 minus কি হ'ল মানে এই তিনিটা প্লাস কৰি আমি কিমান পাও 36 কিন্তু এই তিনিটা প্লাস কৰতে এইটোৰ ভিতৰত এইটো ঘুমাই আছে আমাৰ এইখিনি এক্স্যাক্টলি মানে এইখিনিৰ পৰা এই তিনিটাটো কি কৰিব লাগিব মাইনাস তেতিয়া এক্স্যাক্টলি A ইন্টারসেকশন B টো পাম এক্স্যাক্টলি A আৰু B খিনি পাম মানে A and B Similarly, 8 minus করবা লাগত এতিয়া exactly A আৰু C পাম Similarly, 8 minus করবা লাগত এতিয়া exactly B আৰু কি পাম C মানে এই ইন্টারসেকশন পার্টটো এই তিনটাৰ পৰা কিমান বাৰ মাইনাস কৰিব লাগিব 3 বাৰ মাইনাস কৰিব লাগিব সো তেতিয়া আমি exactly দুটা ইভেন্টত কিমান জনে পাইছে আমি উলিয়াব পাৰিম ঠিক আছে তো এই 36 পালো হয়নে 36 মাইনাস exactly তিনটা ইভেন্টত 3 বাৰ মাইনাস কৰবা লাগিব 3 into 5 তো 36 minus 15 কিমানটা হ'ব 21
মানে 21 জন মানুহে এক্সেক্টলি দুটা ইভেন্টত মেডেল পাইছে সো এইটো খুব ধুনীয়া কুৱেশ্যন আছিল সো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনেকুৱা ভিডিঅ' অসমীয়া মিডিয়ামত পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে লাইক কৰিবা আৰু যদি কিবা ডাউট আছে এনি ডাউট কমেণ্ট কৰিবা যাৰ আৰু এনেকুৱা কৰি শ্বেয়াৰ কৰা যাতে আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা কিবা অকমান হ'লেও উপকৃত হয় থেংক ইউ